Hello students, welcome to Benita Tutorial. আজি মই তোমালোকক ফকৰা যোজনা কৰাম। গম পাইছানে? কাৰণ যেহেতু আমি গল্প কেইবাটাও গল্প আমি অলৰেডি লিখিছো, গল্প আমি চাইছো, আজি আমি পঢ়িম ফকৰা যোজনা। ফকৰা যোজনা আমাক যেহেতু 11 পৰা 20 লৈকে দিছে, নহয় জানো? এতিয়া চোৱা 11 পৰা 20 লৈকে ফকৰা যোজনা দিছে যদিও আমি কিছুমান বিশেষ ফকৰা যোজনা অকল কিতাপৰ মতেই নহয়, অকণমান আমি নিজৰ মতেও লিখিম। হ'ল, আজি আমি চাইছোঁ দুটা ফকৰা যোজনা চাওঁ। আঁঠুৱা চাই ঠেং মেলা। হ'ল, আঁঠুৱা আমি চবেই জানো, লোৱাৰ আছামত এইটোক কয় মহৰি। হ'ল, আৰু ইংলিছত কয় মস্কিটো নেট, হয়নে? আপাৰ আছামত কয় আঁঠুৱা। হ'ল, আঁঠুৱা চাই ঠেং মেলা, ঠেং মানে ভৰি। এটা চিম্পল কথা তোমালোকৰ মনত এটা এজামশ্যন লৈ লোৱা, কি আঁঠুৱাখন আমি কিয় তৰোঁ? ৰাতি আমি আঁঠুৱা তৰি শুওঁ মহৰ পৰা বাচিবৰ কাৰণে। আৰু যদি কেনেবাকৈ কিবা কথাত আঁঠুৱাখন যদি বহল হয় তেতিয়াতো কথাই নাই। আৰু যদি কেনেবাকৈ আঁঠুৱাখন যদি সৰু হয় তেতিয়া আমি কি কৰিব লাগিব? ঠেংটো মানে ভৰিটো অকণমান আমি কুচাই মুচাই থ'ব লাগিব, হয় নে? নহ'লে আমাক মহে খাব। এতিয়া সেই কথাটোকে আমি বহলকৈ আলোচনা কৰিম। এতিয়া চোৱা, সাধাৰণতে মহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা সেইবাবে বিচনাৰ জোখতহে লোৱা হয়। দেখিছা, সাধাৰণতে মহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আঁঠুৱা ব্যৱহাৰ কৰা হয়। আঁঠুৱা সেইবাবে বিচনাৰ জোখতহে লোৱা হয়। আঁঠুৱা যিমান দীঘল হয় সেই জোখতহে ঠেং মেলি আঁঠুৱাৰ তলত শুব লাগে। চুটি আঁঠুৱাত দীঘলকৈ ঠেং মেলি দিলে আঁঠুৱা দাং খাই থাকিব আৰু মহ সোমাব। তেনেস্থলত আঁঠুৱা তৰাৰ কোনো অৰ্থই নাথাকিব। গতিকে আঁঠুৱাৰ জোখ চাইহে ঠেং মেলা উচিত। ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আই চাইহে ব্যয় কৰিব লাগে, অৰ্থাৎ নিজৰ সামৰ্থ্য অনুযায়ীহে কাম কৰা উচিত। আইতকৈ ব্যয় বেছি হ'লে ধাৰত পোত যাব লাগিব, অৰ্থাৎ বিপদত পৰিব। হয়নে? এতিয়া চোৱা, আঁঠুৱা চাই ঠেং মেলা কিতাপতো আছে, কিন্তু আমি কিতাপৰ পৰা দ্বিত্ব লিখি নিদিওঁ, কাৰণ আমিওতো অসমীয়া বুজি পাওঁ। এটা কথা মন কৰিবা, অসমীয়া আমাৰ মাতৃভাষা। গম পাইছানে? আমি জন্মৰ পৰা বিভিন্ন ধৰণে মাতৃভাষাটো কৈছোঁ, গতিকে আমি সকলোখিনি কথা বুজি পাওঁ। খালি আমি প্ৰকাশ কৰিবৰ কাৰণে যাওঁতে আমি কিছুমান বাক্যত ভুল কৰোঁ, বানান ভুল কৰোঁ, হয়নে? গতিকে আমি সহজ সৰল বাক্যৰে সুন্দৰকৈ আমি কথাটো প্ৰকাশ কৰিব বিচাৰিছোঁ। এইখিনি একদম সুন্দৰ কথা। আঁঠুৱা চাই ঠেং মেলা মানে যিমানটো তোমাৰ ওচৰত যদি 200 টকা থাকে, তুমি 500 টকা খৰচ কৰিবা নেকি? হয়নে? ঠিক তেনেকৈ আই চাই আমি ব্যয় কৰিব লাগে। কথাটো মূল কথাটো সেইটোৱেই। এতিয়া প্ৰথমতে আমি আঁঠুৱা আৰু ঠেঙৰ মানে পাতনিটো মেলিম। আঁঠুৱাৰ লগত ঠেঙৰ কম্পেৰিজনটো ইয়াতে কেলেই কৰিছে, কিয় তুলনা কৰিছে, সেইটো তুলনা কৰাৰ ফলত আমি কি হয় সেইটো কথা আমি বৰ্ণনা কৰিম। তাৰপিছত এই বাক্যটো ইয়াতে কিয় দিলে, এই বাক্যটোৰ তাৎপৰ্য কি, সেই বাক্যটো কোৱাৰ আঁঠুৱা চাই ঠেং মেলা এই ফ্ৰেজটো, এই ইংলিছত কয় ফ্ৰেজেছ, আৰু ফকৰা যোজনাটো কোৱাৰ অৰ্থটো কি কি কথাত এই ফকৰা যোজনাটো ব্যৱহাৰ কৰা হয়, সেই কথাখিনি আমি বুজাই দিম। তলৰ পেৰেগ্ৰাফটো, 2টা পেৰেগ্ৰাফ লিখিবা সদায়। ওপৰত আঁঠুৱা চাই ঠেং মেলাৰ যিটো ডাইৰেক্ট মিনিং সেইটো লিখিবা, আৰু ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে আই চাইহে ব্যয় কৰিব লাগে, অৰ্থাৎ নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰা উচিত। আইতকৈ ব্যয় বেছি হ'লে ধাৰত পোত যাব লাগিব, অৰ্থাৎ বিপদত পৰিব বা বিপদত পৰিব লাগিব। গম পাইছা? এতিয়া এটা হৈ গ'ল তোমালোকৰ আঁঠুৱা চাই ঠেং মেলা। হ'ল, এই আঁঠুৱা চাই ঠেং মেলাটো তোমালোকে লিখিবা ভালকৈ। আৰু এতিয়া চোৱা, এনেই বুঢ়ী নাচনী। হ'ল, এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। এতিয়া প্ৰথমতে মই যিহেতু তোমালোকক কৈছোঁ 2টা পেৰেগ্ৰাফ কৰিবা সদায়। হ'ল, প্ৰথমতে এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া, সেই যিটো ফকৰা যোজনা, সেই যিটো ফ্ৰেজেছ ধৰা, সেই ফ্ৰেজেছটোৰ তাৎপৰ্যটো তোমালোকে বৰ্ণনা কৰিবা, সেইটোৰ অৰ্থটো কি লিখিবা। এতিয়া চোৱা, নাতিনীসকল বুঢ়ী আইতাকৰ বৰ প্ৰিয়। নাতিনীসকল বুঢ়ী আইতাকৰ বৰ প্ৰিয়। সাধাৰণতে
নিজ পুত্ৰ বা জীতকৈ নাতিনীসকল আইতাকৰ বৰ আদৰৰ হয়। আইতা আৰু নাতিনীৰ মাজত এক বিশেষ ধৰণৰ মৰমৰ এনাজৰী পৰিলক্ষিত হয়। যদি বুঢ়ীমাক নাচনি হয়, অৰ্থাৎ ফূৰ্তিবাজ হয়, ইয়াতে নাচনি শব্দৰ অৰ্থ নাচিব জনাটোতকৈ লগতে ফূৰ্তিবাজ, কিছুমান মানুহে ফূৰ্তি কৰি ভাল পায়, ফূৰ্তিবাজ বুলি কয়। দন্তীয়া হয় ফয় আচফ, তাত ৰচৌকাৰ ওপৰেৰে ফূৰ্তিবাজ হয়, তেন্তে নাতিনীয়েকৰ বিয়া বুলি তেওঁ আনন্দত মতলীয়া হয় বা হ'ব। বুঢ়ীৰ নাচোনৰ পাকে সকলোকে আনন্দময় কৰি তোলে। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে আনন্দৰ মাজতে যদি আৰু আনন্দৰ কাৰণ উদ্ভৱ হয়, তাৰমানে ঘৰখনত এটা আনন্দৰ কাৰণ হৈছেই, যদি তাৰ লগতে আৰু এটা আনন্দৰ কাৰণ উদ্ভৱ হয়, তেন্তে মানুহৰ আনন্দ দুগুণে হয়। যিসকল লোক ফূৰ্তিবাজ হয়, তেওঁলোকৰ জীৱনলৈ আনন্দ কৰাৰ সুযোগ আহিলে তেওঁলোক আনন্দত আত্মহাৰা হয়। তাৰমানে কি, এটা কথা মন কৰিবা, কিছুমান মানুহ গহীন গম্ভীৰ, মানে ফূৰ্তি কৰিব নাজানে, যিকোনো এটা কথাত মানে অল টাইম মানে মুখখন উফন্দাই থাকে, মানে পৰিস্থিতি পৰিৱেশ সাপেক্ষে তেখেতসকলে আনন্দ কৰিব নাজানে, ফূৰ্তি কৰিব নাজানে। তেখেতসকলে যিমান ভাল পৰিস্থিতি নাহিলেও তাহাঁতি এটা বেলেগ ধৰণে থাকে, মানে আনন্দ নকৰে। কিন্তু ইয়াতে কৈছে কি, যদিহে মানুহজন আনন্দ কৰিব জানে, ফূৰ্তি কৰিব জনা মানুহ হয়, আৰু তেখেতৰ কাৰণে যদি আনন্দ কৰিব পৰা কাৰণ কিবা আহে, উদ্ভৱ হয়, তেতিয়া সেই মানুহজন মানে দুগুণে আনন্দিত হয়। এই কথাটো মন কৰিবা। ইয়াৰ দ্বাৰা ইয়াকে বুজা যায় যে আনন্দৰ মাজতে যদি আৰু আনন্দৰ কাৰণ উদ্ভৱ হয়, মানে আনন্দটো চলিয়ে আছে ঘৰত, তাৰ মাজতে যদি আৰু আনন্দ কৰিব পৰা কিবা কাৰণ আহি পৰে, তাৰমানে তেন্তে মানুহৰ আনন্দ দুগুণে হয়। যিসকল লোক ফূৰ্তিবাজ হয়, তেওঁলোকৰ জীৱনলৈ আনন্দ কৰাৰ সুযোগ আহিলে তেওঁলোক আনন্দত আত্মহাৰা হয়। বছ, বুজি পাইছা? বেছি একো লিখিব নালাগে, দুটা পেৰাগ্ৰাফ কৰিবা। প্ৰথমতে এই যিটো দিয়া আছে, ধৰা এনেই বুঢ়ী নাচনি তাতে নাতিনীয়েকৰ বিয়া, তাৰ যিটো তাৎপৰ্য হয়, তাৰ যিটো মিনিং হয়, সাধাৰণ মিনিংটো, সেইটো লিখিবা। আৰু এই মিনিংটোৰ গইনা লৈ আমাকনো কি বুজাবলৈ গৈছে সেইটো কথা লিখিবা। বুজি পাইছা? আজিলৈ এৰিছোঁ। নেক্সট মই আৰু ফকৰা যোজনা দিম, গল্প আৰু দিম। আৰু মই তোমালোকক সকলোকে এবাৰ ৰিকুৱেষ্ট কৰোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট কৰিবা তোমালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰ লাগে। আৰু এই গোটেই বস্তুখিনি তোমালোকৰ এখন বহীত লিখি থবা। আশা কৰোঁ তোমালোকে ভাল পাবা। অ'কে, বাই বাই আজিলৈ।